বীৰ লাচিত সেনাৰ নেতা মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ চাঞ্চল্য অব্যাহত আছে। মানসজ্যোতি চেতিয়াক হত্যা কৰি দুৰ্ঘটনাৰ ৰূপ দিয়াৰ গুৰুতৰ অভিযোগ বীৰ লাচিত সেনাৰ। সংগঠনটোৰ অভিযোগ আৰু দাবীৰ প্ৰতি সঁহাৰি জনাই তৎপৰ ৰাজ্য চৰকাৰ। ভাৰতীয় ন্যায় সংহিতাৰ অধীনত ৰুজু হৈছে গোচৰ। মানসজ্যোতি চেতিয়াৰ দুৰ্ঘটনাত মৃত্যু নে পৰিকল্পিত হত্যা? শিৱসাগৰত চাঞ্চল্য, বীৰ লাচিত সেনাৰ দাবী এয়া হত্যা। নিশা উত্তাল শিমলুগুৰি, শৃংখল চলিহাৰ নেতৃত্বত সমদল। হত্যাকাৰীক আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ শৃংখল চলিহাৰ। মানসজ্যোতি চেতিয়াক শেষ শ্ৰদ্ধাঞ্জলি জনাই শ্বহীদ ঘোষণা বীৰ লাচিত সেনা অসমৰ মুখ্য প্ৰশাসনিক সচিব শৃংখল চলিহাৰ। বানপানীৰ সুযোগ লৈ বাংলাদেশী শিৱসাগৰত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব বুলি হুংকাৰ শৃংখল চলিহাৰ। বানপানীৰ সুযোগ লৈ ইয়াত বাংলাদেশী সোমাব, এইটো কথাও কিন্তু নচলিব। একদম স্পষ্ট কথা। আমি জাতীয়তাবাদী চিন্তাধাৰাৰে থকা এই জীৱনটো জাতিৰ কাৰণে উৎসৰ্গিত কৰিলে আৰু এতিয়া হিচাপবিলাক হ'ব, কাৰণ অসম পুলিচে নোৱাৰিলে। এতিয়া বীৰ লাচিত সেনাৰ আদালতত এইখিনি বিচাৰ হ'ব। এতিয়া আৰু আমি পুলিচলৈ বাট চাই নাথাকোঁ। বীৰ লাচিত সেনাৰ অভিযোগ আৰু সন্দেহ। বীৰ লাচিত সেনা অসমৰ শিমলুগুৰি আঞ্চলিক সমিতিৰ সভাপতি আছিল মানসজ্যোতি চেতিয়া। 19 জুলাইৰ পৰাই নাজিৰাৰ বান বিধ্বস্ত অঞ্চলৰ ৰাইজৰ কাষত আছিল মানসজ্যোতি। যোৱা 19 তাৰিখৰ পৰা আজিলৈকে 27 দিন দিনে নিশাই নন ষ্টপ বাংলাকাণ্ডৰ ৰাইজক সহায়ৰ বাবে কাম কৰি থকা হৈছে। এজন 95 বছৰীয়া বৃদ্ধৰ ভূমি বেদখলৰ চেষ্টা চলাইছিল একাংশ সন্ধিয়াযুক্ত লোকে। এই লোকসকলক বাধা দিয়াই কাল হ'ল নেকি মানসজ্যোতি চেতিয়াৰ। বেদখলৰ বিৰুদ্ধে মাত মতাই কাল হ'ল মানসজ্যোতি চেতিয়াৰ। সতীৰ্থ মানসজ্যোতি চেতিয়াক হত্যা কৰি দুৰ্ঘটনাৰ ৰূপ দিয়াৰ অভিযোগ বীৰ লাচিত সেনা অসমৰ সচিব বিকাশ অসমৰ। 95 বছৰ বয়সীয়া এজন ব্যক্তি বানৰ কবলত ঘৰটো হেৰাই গৈছিলে। হেৰাই যোৱা ঘৰৰ সেই মাটিটোত আহি পেলাই কিছুমান সন্দেহযুক্ত ব্যক্তি আহি পেলাই তেওঁলোকৰ মাটিখিনি আগ্ৰাসন কৰি ঘৰ বনাইছিলে। সেইটোক লৈ পেলাই তাতে ইমদাদ আলী আৰু বীৰ লাচিত সেনা অসম MJ চেতিয়াহঁত সকলোৱে লগ লাগি তাতে সেই বেদখলটো আঁতৰাই পেলাই তেওঁলোকে এটা ঘৰৰ ব্যৱস্থা কৰিছিলে। সেইদিনাখনি পাছৰ দিনাখনি কিন্তু সেই 95 বছৰ বয়সীয়া বৃদ্ধজনক কিন্তু দুষ্কৃতিকাৰী আহি পেলাই মাৰধৰ কৰিছিলে। গতিকে আমি কথাটো ডাইৰেক্টলি লিংক হৈ আছে। যোৱাকালি ঘটনাটো এনেকুৱা ধৰণৰ হ'ল, মই মানি লৈছোঁ সি হেলমেট পিন্ধি থকা নাছিলে বা এটা স্পীড ব্ৰেকাৰ ওপৰত গাড়ী উঠি গ'ল বুলি মানি লৈছোঁ। কিন্তু আমি যিটো আপোনাৰ CCTV ফুটেজ দেখিছোঁ, তেখেতৰ গাড়ী 35-40তকৈ কেতিয়াও স্পীডত নাছিলে। 35 to 40 হ'ব পাৰে। আৰু সেইটো এনেকুৱা ধৰণে এক্সিডেণ্টত মানুহজন বাইকখনৰ 5-6 ফুট কাষত থাকিব আৰু ইমান ধৰণৰ মাল্টিপল ভিতৰত ইঞ্জুৰি নহয়। মানসজ্যোতি চেতিয়াৰ মৃত্যুত ৰহস্যৰ গোন্ধ পাইছে কবি ভিক্টৰ ৰাজকুমাৰেও। ঘটনা সংঘটিত হোৱা কিছু সময় পূৰ্বলৈকে মানসজ্যোতি চেতিয়াই ফোনত কথা পাতিছিল ভিক্টৰ ৰাজকুমাৰৰ সৈতে। এই দুৰ্ঘটনা নে হত্যা সেইটো অকণমান উলিয়াবলৈ যত্ন কৰক, সকলোৱে লাগক, তেতিয়াহে মানৱীয়তা যে আছে। কাৰণ সি মানুহৰ কাৰণে কাম কৰিলে ন। 19 তাৰিখৰ পৰা পৰহিৰ পৰ্যন্ত অকল মানুহৰ কাৰণে কাম কৰিলে সি। আচৰিত ধৰণৰ কথা, এই যে ডিষ্ট্ৰিবিউশ্যন কৰি আছিলে, চবেই যে কি কয় সামগ্ৰীবিলাক বিৰাই আছিলে, তাৰ ঘৰতো পানীত ডুবিছিলে। তাৰ ঘৰতো এফাল বোকাই লুতুপুৰি, কিন্তু এটাও সাহাৰ্য সামগ্ৰী সেই ঘৰলৈ নিয়া নাছিলে। এই কথাটো কিন্তু বৰ ডাঙৰ কথা এটা। সকলোৱে কিন্তু ভাবিলে মোৰ ঘৰত নাই ন, মই এটা টোপোলা লৈ যাওঁ। সকলোৱে কিন্তু মানসিকতা তেনেকুৱাই থাকে, মোৰ ঘৰলৈ কিবা এটা লৈ যাওঁ। শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল বীৰ লাচিত সেনাৰ। এজাহাৰত নাম উল্লেখ কৰিলে আবিদুৰ ৰহমান, চেলিমুৰ ৰহমান, হাবিবুৰ ৰহমান, মকিবুল ৰহমান, মুজামিল ইছলাম, মুছিদা বেগম, চেলিমা বেগম, আনোৱাৰা বেগম আৰু মছফিকা বেগমৰ নাম। গ্ৰেপ্তাৰৰ বাবে আৰক্ষীক 48 ঘণ্টা সময় বান্ধি দিলে শৃংখল চলিহাই। ঘটনাত জড়িত দুটামানক এনকাউণ্টাৰ কৰিবলৈ দাবী শৃংখল চলিহাৰ। এৰেষ্ট কৰক আৰু এতিয়া কথা কৈ লাভ নাই। এতিয়া আমাৰ লগত মৰি গ'ল ন, এতিয়া লগালগ এৰেষ্ট কৰক, জেললৈ পঠিয়াওক আৰু দুটামানক এনকাউণ্টাৰ কৰক।
এনকাউণ্টাৰ কৰা, ভৰিত নহয় বুকুত মাৰক গুলি, বুকুত মাৰক নহ'লে মাথাত মাৰক গুলি। সৰ্বত্ৰ প্ৰতিক্ৰিয়া আৰু হত্যাৰ অভিযোগৰ পাছত তৎপৰ চৰকাৰ। বীৰ লাচিত সেনাৰ নেতা মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ তদন্ত ঘোষণা, দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ। বীৰ লাচিত সেনাৰ পৰা আৰম্ভ কৰি বহু লোকে এই এক ৰহস্যজনক মৃত্যু বুলি তেখেতসকলে সন্দেহ প্ৰকাশ কৰিছে আৰু এই ক্ষেত্ৰত এটা সঠিক তদন্তৰ তেখেতসকলে পোষকতা কৰিছে। ৰাইজেও এই বিষয়ে চৰকাৰক আহ্বান জনাইছে আৰু সেয়ে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত এই গোটেই মৃত্যুৰ ঘটনাটো প্ৰকৃত যিটো ৰহস্য, সেই ৰহস্য উদ্ঘাটন কৰিবৰ কাৰণে এটা দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰা হৈছে। শিৱসাগৰলৈ ৰাওনা ফৰেন্সিকৰ দল, মুখ্যমন্ত্ৰীৰ নিৰ্দেশত তৎপৰ অসম আৰক্ষী। বিহুবৰ থানাত BNSৰ 103(1)/354 ধাৰাত ৰুজু কৰা হৈছে গোচৰ। বিহুবৰলৈ ৰাওনা IGP কংকনজ্যোতি শইকীয়া। বীৰ লাচিত সেনাৰ অভিযোগক গুৰুত্ব সহকাৰে লৈছে ৰাজ্যৰ গৃহ বিভাগে। এফালে বীৰ লাচিত সেনাৰ হুংকাৰ আৰু সমান্তৰালকৈ তৎপৰ চৰকাৰ। মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুৰ প্ৰকৃত সত্য আহিবনে পোহৰলৈ? বেদখলত বাধা দিয়াৰ বাবেই আগ্ৰাসনকাৰীৰ চিকাৰ হ'ল নেকি নেতাজন? অপেক্ষা আৰক্ষীৰ তদন্তলৈ। নাজিৰাৰ পৰা নবুল কোঁৱৰ, শিৱসাগৰৰ পৰা প্ৰদীপ গগৈৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।